সিদ্ধান্ত বাতিল কৰাবলৈ আমি আগন্তুক দিনত সকলোৱে মাৰ বান্ধি ওলাই বুলি সকলোৱে আজি এই সভাৰ পৰা প্ৰতিশ্ৰুতি লওক আৰু অনাগত দিনত আজি এই সভাখনৰ জৰিয়তে মই প্ৰস্তাৱ এখন আগবঢ়াইছো অনাগত কম সময়ৰ ভিতৰতে এখন গণতান্ত্ৰিকভাৱে আকাশ পতা কপাই তোলা ধৰ্ণা কাৰ্যসূচী বা আন্দোলন গঢ়ি তুলিব লাগে যাতে চৰকাৰে ভাবিবলৈ বাধ্য হয় যিয়ে নহওক খুব আবেগেৰে দুটামান কথা কৈছো আমি সকলো জাতি আৰু জনগোষ্ঠীৰ আগত বাস কৰো ই এখন দ্বিতীয় ভাৰতবৰ্ষ মিনি ভাৰতবৰ্ষ বুলি আমি কওঁ আমি সকলোৱে যদি জাতি জনগোষ্ঠী ঐক্যবদ্ধভাৱে এই যুঁজখন অৱতীৰ্ণ হওঁ নিশ্চিতভাৱে মোৰ বিশ্বাস যে এই যুদ্ধখনত আমি জয়ী হ'ব পাৰিম আপোনালোকে মনত কোনো দুৰ্বলতা আনিব নালাগে যে এনেকুৱা চৰকাৰে যি সিদ্ধান্ত লৈছে সেইখন আমি বাতিল কৰিব নোৱাৰিম তেনেকুৱা মনোভাৱ কোনো ল'ব নালাগে ৰাইজে যদি চেষ্টা কৰে সকলো সম্ভৱ হয় আপোনালোকে সকলো আই মাতৃ কৃষক শ্ৰমিক ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী সকলোৱে ওলাই আহক আমি আপোনালোকৰ লগত আছো আৰু অনাগত দিনত আমাৰ সম্পত্তি আমাৰ অনুষ্ঠান আমি ৰাখিব লাগিব তো যিয়ে হওক আজি আমাৰ বুঢ়াগাঁও হৰিচৰণ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঙৰীয়া তথা আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰঞ্জৰ ভনীয়া ছাৰ আমাৰ সমাজত বিভিন্ন সমাজৰ প্ৰতিনিধিত্ব কৰা আমাৰ জ্ঞানী গুণী ব্যক্তিসকল সকলোৱে আগন্তুক দিনৰ প্ৰতিটো কাৰ্যসূচীত সবলভাৱে আমি অংশগ্ৰহণ কৰি এই আন্দোলনখন আগুৱাই লৈ যোৱাত সকলোৱে সহায় কৰিব বুলি মই আশা ৰাখিছো আৰু এই বক্তব্যখিনিৰ ক্ষেত্ৰত যদি মোৰ কোনো শব্দৰ কোনো ভুল ভ্ৰান্তি হৈছে মই ক্ষমা বিচাৰিছো আৰু অনাগত দিনত আমি দিনে নিশাই আপোনালোকে যেনেকৈ ৰাইজ আপোনালোকে কষ্ট কৰা আমি কষ্ট কৰিবলৈ প্ৰস্তুত আছো আৰু সকলোকে অনাগত কাৰ্যসূচীত সকলোৱে সহযোগিতা আগবঢ়াব বুলি আশা ৰাখি মোৰ চমু বক্তব্য সামৰিছো জয় আই অসম আনোৱাৰ ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া বক্তব্য